মই যাৰ কাৰণে আজি এনেকৈ কষ্ট কৰি খুৱাই আছোঁ যে নাই দুজনীয়া যাই গ'লে আৰু কি কৰিম একো কৰি লাভ নাই পষ্টমেৰ্টেম কৰি মোৰ ল'ৰা দুনীয়াত নাই যদি মোক এনেই ঘৰত নিদি দিয়ক আপোনালোকে মৰম কৰি মই দুখীয়া মানুহ দিন হাজিৰা কৰি খোৱা মানুহ আপোনালোকে মোক মৰম কৰি মোৰ ল'ৰাটো ঘৰত পঞ্চাই দিয়া হৈ গ'ল মোৰ পষ্টমেৰ্টেম নালাগে ছাৰ ছাৰ কি নাম ল'ৰাটো? ল'ৰাটোৰ নাম সাইদুল ইছলাম ছাৰ আমার লড়াইটা ভাজি দুনিয়াত বাঁচাব পৰা নাই মোৰ আৰু একো আপত্তি নাই আপোনালোকে পষ্টমেৰ্টেম কৰিব নালাগে আপুনি কিমান মান বয়স আছিলে 4 বছৰ ছাৰ ইয়াতে আপোনালোকে কি কৰিব আছে কৰি পেলাই মোৰ ল'ৰাটো ডাইৰেক্ট তেজপুৰত পঠাই দিয়ক মোৰ ঘৰত নি মই দাপনাই দিম আমাৰ নিয়ম কাৰণ কৰি থাক মাটি দি নমালোঁ হেৰিং কৰি আহিছোঁ নগাঁৱত গৈ কামপুৰত পৰিয়ালটো নমাই থাকোঁতে নমাই পেলাই ছাইডত থৈ ভাড়াটো দি আছোঁ তেতিয়া কেনেকৈ ল'ৰাটো এইটো ছাইডত গুচি গৈছে মেজিক গাড়ী নে কি গাড়ীৰ পৰা আহি পেলাই কিবা মাৰি মোৰ ল'ৰাটো সেইফালে গলিয়াই পেলাইছে গাড়ীখন ৰ'ল নে গুচি পলাই গ'ল গাড়ীখন ৰোৱা নাই ছাৰ এইটো বালিবাট হয় আপোনালোকে কোন ভাতাত কৰে? আমি RKB বাটাত কাম কৰোঁ ছাৰ গাড়ীখনে খুন্দিয়াই পেলাই পলাই গ'ল অঁ গাড়ীখন খুন্দাই পেলাই ডাইৰেক্ট গুচি গ'ল মই দিন দুখীয়া মানুহ দিন কাম কৰি দিন কাম মই ল'ৰাকেইটাৰ কাৰণে আজি ইমান কষ্ট কৰি কাম কৰি আজি মোৰ ল'ৰাটো মাৰি পেলাই গুচি গৈছে মই একো কৰিব পৰা নাই বচাব পৰা নাই মই জীয়াই থাকি লাভ নাই ছাৰ আপোনালোকে মোৰ ল'ৰাটো খালি তেজপুৰত নি পঠাই দিয়ক মোৰ গাঁৱত মই কেনেকৈ হ'ল সেইটো আমি যেতিয়া হেয়াৰিং কৰি আহি আছিলোঁ কামপুৰৰ পৰা তেতিয়া টেম্পুৰ পৰা নামি ল'ৰা ছোৱালীকেইটা খাৰা কৰি থৈ মই ভাড়াটো দিবলৈ যাওঁতে বেলেগ গাড়ী আহি ল'ৰাটোক মাৰি দিলে মাৰি পেলাই গাড়ীখন ৰ'ল নে পলাই মাৰি পেলাই গাড়ীখন ৰোৱা নাই অকণমান ব্ৰেক মাৰিছিলে যেতিয়া আমাৰ মানুহকেইটা দৌৰি গৈ আছে ৰ বুলি তেতিয়া ই আকৌ এৰি গুচি গ'ল কি গাড়ী আছিলে আমি এনেই মেজিক গাড়ী লিখাই দেখি পাইছোঁ মই জাষ্ট ভাল কৰি কোৱা নাই মোৰ ল'ৰাটো তাত পৰি আছে সেইটোৱে আগত মই চোৱাটো কৰ্তব্য হয় মই বেলেগ বস্তুটো চাই লাভ নাই কি নাম আছিলে সাইদুল ইছলাম আছিলে ল'ৰাটো কিমান মান বয়স বয়স 4 বছৰ ক'ত হৈছিলে ঘৰৰ ঘটনাটো ল'ৰাটো হৈছিলে আপোনাৰ এই বালিবাট নাই এই কচুৱা নহয় এক্সিডেণ্টটো ক'ত এক্সিডেণ্টটো বালিবাটত হৈছে আমি চামগুৰিৰ পৰা আহি আছিলোঁ আহোঁতে বালিবাটত চালোঁ মানুহ তাত ৰখিলোঁ চাইলোঁ এক্সিডেণ্ট হৈ আছে তেতিয়া মই ইমাৰ্জেঞ্চি লৈ জকলাবাদ হস্পিটেল লৈ আহিলোঁ ইমানেই মই পিছত আকৌ ইহঁতে ডক্টৰৰ ওচৰলৈ গৈছে এতিয়া মই ৰাতি ৰখি আছোঁ এতিয়া ডাক্তৰে কৈছে ডেথ বুলি কৈছে কিমান ডাঙৰ বয়স হ'ব ল'ৰাটো? বয়সটো 3 বা 4.5 বছৰ তেনেকুৱা হ'ব সৰু সৰু ক'ত মানে আছিলে এইটো? এইটো মই গম পালোঁ এতিয়া ভাটাৰ মানুহ হয় বালিবাট ইট ভাটা আছে তাত কাম কৰা মানুহ তেওঁলোক নগাঁও ফালৰ পৰা আহিছিলে? সেইটো মই গম নাপাওঁ এদিন তাতে মানে আহি আছিল যে এক্সিডেণ্ট হৈছে মেইন ৰোডত তাৰপৰা আহি আপুনি দেখি উঠাই লৈ আহিলে হস্পিটেললৈ দেখি মোৰ লগত আৰু বেলেগ মানুহ আছিলে সিহঁতে হস্পিটেললৈ লৈ আহিলে আমি লৈ আহিলোঁ ঠিক আছে। কোন জেগা আছিলে বালিবাট টেম্পুৰ পৰা আহি নামিলোঁ নামাৰ পিছত টেম্পুত ভাড়াটো ধোতে বেলেগ গাড়ী আহি ডাইৰেক্ট খুন্দা মাৰি এইটো ছাইডৰ পৰা সেইটো ছাইডলৈকে পেলাই দিছে মই এইটো এতিয়া হস্পিটেলত আহোঁতে বাচ্চাটো নাইকিয়া হ'ল মৰি গৈছে ক'ত হৈছিলে এইটো ঘটনাটো বালিবাট হৈছে কি গাড়ীয়ে মাৰিছিলে বলেৰো পিকআপ আপোনালোক ক'ৰ পৰা আহিছিলে? আমি আহিছোঁ কচুৱা তিনিআলিৰ পৰা ক'ত আহিছিলে আপোনালোক? আহিছিলোঁ ভাড়াত কাম কৰিবলৈ মিছা ইটা ভাটাত কাম কৰিবলৈ আহিছিলোঁ ক'ত আহিছিলে? মিছা ইটা ভাটাত কচুৱাৰ পৰা আহিছিলে? কচুৱাৰ পৰা আহিছিলোঁ আহি পেলাই আপোনালোকে নামিছিলে মানে? আহি মই নামিছোঁ নামাৰ পিছত টেম্পুত ভাড়াটো দিওঁতে বলেৰো পিকআপ আহি ডাইৰেক্ট খুন্দা মাৰি এইটো ছাইডৰ পৰা সেইটো ছাইডলৈকে পেলাই দিছে